কি কম ভাষাই হেৰাই গৈছে আজি অসমীয়া মানুহৰ কাৰণে আজিৰ দিনটো কেনেকুৱা এটা উৰুকা ভোগালী বিহু মানুহবিলাকৰ এই উৎসাহৰ মাজতে ক'ৰবাত ইমান মানে নিৰাশাৰ খবৰটো সমদা আমি সৰুৰ পৰা যাৰ গীত শুনি ডাঙৰ হৈছোঁ খুব ল' প্ৰফাইল থকা মানুহ এজন কিন্তু অত্যন্ত সুৰীয়া মাতটোৰ এটা বেলেগ গভীৰতা আছিলে মানে আৰু তেওঁলোকৰ পৰিয়ালটোৱে এনেকুৱা তেওঁলোকৰ প্ৰত্যেকজনে কিবা নহয় কিবাকে অসমৰ গোটেই সাংস্কৃতিক জগতখন সংগীতৰ জগতখন চহকী কৰি গৈছে মানে আৰু আজিৰ দিনটো এইটো বৰ একদম ভাবিব নোৱাৰাকে খবৰটো আহিছে কিছুমান সময়ত আচলতে মানে কি ক'ম ভাবিয়ে নাপাওঁ এইটো সময়ত কি ক'ম খালি গোটেই পৰিয়ালক ভগৱানে এই সময়ত শক্তি দিয়ক এই সময়খিনি তেওঁলোকে পাৰ কৰক আজিৰ দিনাখনে এই কথাটো আৰু সেইকাৰণে বেছিকেই বেয়া লাগিছে আৰু তেওঁৰ আত্মাৰ চিৰসদগতি কামনা কৰিছোঁ তেওঁ য'তে আছে শান্তিত থাকক আৰু তেওঁৰ গানবোৰ আমি ভাবোঁ মানুহ এজনক আচলতে যোৱাৰ পিছত আমি যিমান দুখ কৰিলেও কিন্তু তেওঁ সদায় জীয়াই থাকিব তেওঁ তেনেকৈ কাম কৰি গৈছে তেনেকৈ আমাক কিছু গীত দি গৈছে যিবোৰে তেখেতক সদায় জীয়াই ৰাখিব আৰু আমাৰ বোধকৰো কৰ্তব্য তেওঁক জীয়াই ৰখাটো সেই গানবোৰ শিকাটো গতিকে শক্তি দিয়ক প্ৰতিগৰাকীকে পৰিয়ালৰ সমবেদনা জ্ঞাপন কৰিছোঁ হয় সঁচাকৈ আৰু আমি যদি চাওঁ 2025 বৰ্ষত আমি বহু ক্ষতি আমি অসমীয়াই বহুত হেৰুৱালোঁ আমি আৰু এয়া জানুৱাৰী মাহ মাত্ৰ কেইটামান দিন পাৰ হৈছে আজি ভোগালীৰ উৰুকা আৰু উৰুকাৰ দিনটোতে সাংস্কৃতিক ক্ষেত্ৰত আন এক ক্ষতি আচলতে আমি ভাবিছিলোঁ যে এই বছৰটো ভালকৈ পাৰ হ'ব কিন্তু আৰম্ভণিতে যথেষ্ট দুখ দিছে সাংস্কৃতিক ক্ষেত্ৰখনত এইটো আচলতে ডাঙৰ ক্ষতি কাৰণ অসমৰ হাজৰিকা যথেষ্ট দায়িত্বশীল এগৰাকী শিল্পী তেখেতৰ অসমীয়া সমাজ জীৱনৰ তেখেত এগৰাকী আচলতে কণ্ঠশিল্পীয়ে নহয় তেখেতৰ যিটো শিল্পী সত্তা বা তেখেতৰ যিটো ব্যক্তিত্ব সেই ব্যক্তিত্ব সঁচাকৈ সুকীয়া আছিল তেখেতে সমাজৰ লগত সম্পৃক্ত আছিল তেখেতে সৰুৰে পৰা যিটো পৰিৱেশ পাইছে আচলতে সাংস্কৃতিক এটা বাতাবৰণ পাইছে সেই বাতাবৰণৰ মাজত থাকি সমান্তৰালভাৱে সমাজখনকো তেখেতে এটা সুস্থ নেতৃত্ব দিছিল গতিকে সঁচাকৈয়ে এটা বৃহৎ ক্ষতি হয় তৰালিবা আপোনাক ধন্যবাদ জনাইছোঁ আমি আচলতে ভাষাৰে বুজাব নোৱাৰোঁ এই মুহূৰ্তত আমি ৰাজ্যবাসীক সেই খবৰটো জনাই আছোঁ আচলতে সমৰ হাজৰিকাৰ যিটো ব্যক্তিত্ব আছিল সেই ব্যক্তিত্বই আচলতে যথেষ্ট বিশেষ